মোৰ সমীকৰণ অসমৰ জনতা, ডিব্ৰুগড় লোকসভা সমষ্টিৰ জনতাৰ যিটো আবেগ আমি দেখিছোঁ আৰু বিজেপিৰ বিৰুদ্ধে যেনেকৈ ঐক্যবদ্ধ হৈছে, যলৈকে গৈছোঁ তাত মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। বিজেপিৰ সভাবোৰলৈ কোন আহিছে? হিতাধিকাৰী আহিছে। আৰু তেওঁলোকে আহিছে কেৱল মাত্ৰ আঁচনি কটাৰ ভয়ত, কাৰণ ভয় ভাবুকি খুৱাই থাকে। আন্তৰিকতাৰে কোনো তেওঁলোকৰ ওচৰলৈ কাষ চাপি যোৱা নাই বা নাযায়। আৰু সেইকাৰণে এইবাৰ যুঁজখনত ৰাইজৰ শক্তিয়ে যে বেছি এই কথা প্ৰমাণ হ'ব। মই এনেও আৰম্ভণিৰ পৰা কৈছোঁ, যুঁজখন বিজেপি দলৰ প্ৰাৰ্থীগৰাকীৰ লগত মোৰ পোনপটীয়া যুঁজ নহয়। এই যুঁজখন বিজেপিগৰাকী প্ৰাৰ্থীগৰাকীৰ লগত ডিব্ৰুগড় লোকসভাৰ সাধাৰণ জনগণৰ যুঁজ, য'ত আমাক জনগণক জাতীয় জীৱনক কৰা অন্যায়বোৰৰ হিচাপ হ'ব। সাধাৰণ জনতাৰ যি মাধমাৰ, খোৱা বোৱা সা সামগ্ৰীৰ দাম বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি, কৰ কাটলৰ বোজা আৰোপ কৰা, তাৰ লগে লগে পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰৰ দাম, দৰৱৰ দাম, ঔষধৰ যি দাম বাঢ়িছে, তাৰ উপৰিও বিদ্যুতৰ মাচুল যে 9 গুণ বাঢ়িলে, এই গোটেই কথা বতৰাবোৰৰ লগত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ যুঁজ, এই যে অন্যায় কৰিছে, এই যে মানুহক এনেকৈ জীয়াটো ভোগাইছে, তাৰ উপৰিও যিবোৰ জাতীয় বিষয়, আমাৰ পৰিকল্পনাবোৰ লৈ গৈ গৈছোঁ। আমি কৈছোঁ যে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় শক্তিশালীৰ ওপৰত উত্থাপন কৰিম। নামৰূপ সাৰ কাৰখানাৰ 4ৰ্থ গোট প্ৰতিষ্ঠা কৰাৰ যিটো দাবী, এইটো সংসদৰ মজিয়াত শক্তিশালীৰ ওপৰত আমি দাঙি ধৰিম। বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত গৰাখহনীয়াৰ যিটো ভয়াৱহতা, ডিব্ৰুগড় চহৰখনলৈ যিটো ভয়াৱহতা আনিছে, মাইজান ঘাট, মোহনা ঘাট, এইবোৰৰ যি ভয়ংকৰ পৰিৱেশ, তাৰ উপৰি ৰহমৰীয়া, এই গোটেই কথা বতৰাবোৰ আমি শক্তিশালীৰ ওপৰত দাঙি ধৰিম। চাহ শিল্পৰ ভৱিষ্যত, টি বোৰ্ডৰ আমাক কাৰ্যালয় লাগে, টি অকশ্যন চেণ্টাৰ ডিব্ৰুগড়ত লাগে, বেৰী হোৱাইট মেডিকেল কলেজ, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন মেডিকেল কলেজ, বেৰী হোৱাইট মেডিকেল কলেজক আমাৰ স্বাস্থ্য সেৱাটো অতি উন্নত হ'বৰ কাৰণে এইখন যাতে ছুপাৰ স্পেচিয়েলিটি পৰ্যায়লৈকে যায়। আচলতে এইখন এইমছৰ আৰ্হিতে গঢ়ি তুলিব লাগিছিল। এই কথা বতৰাবোৰ আমাৰ নামৰূপ সাৰ কাৰখানাৰ দৰে আমাৰ আৰু এটা উদ্যোগ, যিটো পেট্ৰলিয়াম খণ্ডত পেট্ৰলিয়াম শোধনৰ কাৰণে পোৱা আমাৰ ডিগবৈ শোধনাগাৰ, এই শোধনাগাৰ এতিয়া 100 বছৰ অতিক্ৰম কৰিলে। গতিকে শতবৰ্ষ গৰকা এছিয়াত পেট্ৰলিয়াম শোধনৰ, তেল শোধনৰ আৰম্ভণি ঘটোৱা, খনন উৎপাদন আৰু শোধন অসমতে হৈছিল। সেই যিটো ৰিফাইনাৰী, এইটো এতিয়া সংকটৰ গৰাহত পৰিছে। এইটোক আচলতে হেৰিটেজ ৰিফাইনাৰী বনাই কাম কাজ কৰিব। এই বিষয়সমূহ আমি সংসদৰ মজিয়াত আমি উত্থাপন কৰিবৰ কাৰণে ইতিমধ্যে মানুহক কৈছোঁ যে যিবোৰ কাম আমাৰ সাংসদসকল গৈ একো নামাতিলে, নিমাতী কন্যা হৈ থাকিলে, মই সেই বিষয়সমূহ সজোৰে শক্তিশালী ৰূপত আমি উত্থাপন কৰি সেই অধিকাৰ আজৰি আনিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম।